Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো দুটা very important topic. প্ৰথম টপিকটো হ'ল incomplete dominance আৰু সেকেন্ড টপিকটো হ'ব আমাৰ co-dominance. Co-dominance. এই দুটা টপিক বিৰাটে ইম্পৰ্টেন্ট, এক্সামত ইয়াৰ পৰা কোৱেশ্চনছ আহে, MCQ আহে, সো প্লিজ আজি টপিকটো ধ্যান দি পঢ়িবা, ওকে? ধ্যান দি বুজিবলৈ ট্ৰাই কৰিবা। সো প্ৰথম কথা হল এই দুটা টপিক যে আমি লৈছো আজি এটো হল মেন্ডেলিজমৰ এক্সটেনশন মানে মেন্ডেলে যোনবিলাক ল দিছিলে এই লৰ লগত অলপ ফুকিয়া কথা আছে সেই লখিনি লগত নিমিলে এই দুটা কনসেপ্ট ইনকমপ্লিট ডমিনেন্স হওক বা কো ডমিনেন্স হওক মেন্ডেলৰ যোনটো ল আছিলে মেন্ডেলৰ লটো ফলো নকৰে মেন্ডেলৰ কোনটো ল ফলো নকৰে ল অফ ডমিনেন্স যোনটো ল আছে ল অফ ডমিনেন্স প্ৰিন্সিপালটো ফলো নকৰে কেনেকৈ ফলো নকৰে আমি বুজিবলৈ ট্ৰাই কৰিম তাৰ আগতে মই কৈ দিওঁ যে ইনকমপ্লিট ডমিনেন্স কনসেপ্টটো কি আমি লাষ্ট ক্লাছত শিকিছিলো মেন্ডেলৰ ল অফ ডমিনেন্স ফাৰ্স্ট লটোৱে কি শিকাইছিলে ফাৰ্স্ট ল অফ মেন্ডেল কি কৈছিলে ফাৰ্স্ট ল অফ মেন্ডেলে তোমালোকৰ চাগে মনত আছে জাস্ট লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ফাৰ্স্ট ল অফ মেন্ডেলে কি কয় ল অফ ডমিনেন্স বুলি কয় ল অফ ডমিনেন্স কনসেপ্টটো দিছিলে তেওঁ আৰু এই কনসেপ্টটো মতে কি যে যদি আমি দুটা বেলেগ বেলেগ কন্ট্ৰাস্টিং ট্ৰেটস লওঁ এটা ক্যাৰেক্টাৰৰ মানে যেনেকৈ আমি টল লৈছিলো ইয়েস টল আৰু ডৱাৰ্ফ লৈছিলো ইয়েস অৰ নো তা ক্যাপিটাল টি আছিলে স্মল টি আছিলে আৰু এহেত দুটাৰ মাজত যেতিয়া ক্ৰস কৰা হৈছিল তেতিয়া F1 জেনাৰেশনৰ আমি কি পাইছিলো F1 ত কি পাইছিলো F1 ত পাইছিলো সব টল আছিলে কাৰণ ইয়াত কি হৈছিলে capital T small t এই গুটে বিলাকত capital T small t পোৱা গৈছিলে আৰু যদি এই জিনোটাইপ এই এলিলস বিলাকৰ এই যোনবিলাক কম্বিনেশন বনিছিলে এই কম্বিনেশনৰ আমি যদি ফিনোটাইপটো চাও এই কম্বিনেশনৰ ফিনোটাইপ বিলাক চালে আমি কি পাইছিলো যে সব প্লান্টস বিলাক টল আছিলে অল টল আছিলে আৰু ইয়াৰ পৰাই আমাৰ মেন্ডেল ছাৰে এটা প্ৰপোজাল দিছিলে যে কি হয় F1 জেনাৰেশনত যোনবিলাক এলিলস থাকে সেই এলিলস বিলাকে কিছু মানে ডমিনেন্ট হিচাপে কাম কৰে ইয়াৰ ক্ষেত্ৰত কি হৈছে এটো ক্ষেত্ৰত কি হৈছে ক্যাপিটাল টি টো ডমিনেন্ট হিচাপে কাম কৰে আৰু কিছুমান এলিলে কি কৰে স্মল টি টো যেনেকৈ আমি যদি ইয়াত পাওঁ স্মল টি টোৱে কি হিচাপে কাম কৰে ৰিসেসিভ হিচাপে কাম কৰে তো এই ডমিনেন্ট আৰু ৰিসেসিভ কনসেপ্টটো তেওঁ প্ৰথম F1 জেনাৰেশনতে দেখা পাইছিলে আৰু সেই কাৰণে যেহেতু ক্যাপিটাল টি টো ডমিনেন্ট আছিলে ক্যাপিটাল টি এলিলটো ডমিনেন্ট আছিলে ক্যাপিটাল টি টোৱে নিজৰ প্ৰভাৱ দেখাইছিলে আৰু প্লান্টডাল টল হৈছিলে আৰু F1 জেনাৰেশনত যোনবিলাক টল প্লান্ট আছিলে সেই টল প্লান্টডাল এই পেৰেন্ট জেনাৰেশনৰ এটা লগত মিলিছিলে যোনডাল টল প্লান্ট আছিলে টল প্লান্টৰ লগত মিলিছিলে তো আলটিমেটলি কনসেপ্টটো কি কৈছিলে আমাৰ মেন্ডেল ছাৰে ল অফ ডমিনেন্সত কি কৈছিলে যে যেতিয়া F1 জেনাৰেশনৰ প্লান্ট বিলাক বনে F1 জেনাৰেশন প্লান্ট বিলাকত আমি সদায় ডমিনেন্স আৰু ৰিসেসিভ কথাটো দেখা পাওঁ যে এটা এলিল ডমিনেন্ট হিচাপে কাম কৰিব এটা ৰিসেসিভ হিচাপে কাম কৰিব আৰু যোনবিলাক F1 জেনাৰেশনৰ প্লান্ট হ'ব সেইটো আইদাৰ অফ দা টু পেৰেন্টছৰ লগত মিল খাব আইদাৰ অফ দা টু পেৰেন্টছৰ লগত একদম পুৰা সেম থাকিব কিন্তু যেতিয়া আমি ইনকমপ্লিট ডমিনেন্সৰ কথাটো ডিসকাস কৰিম এতিয়া আমি কি দেখিম যে যোনবিলাক F1 জেনাৰেশনৰ প্লান্ট বনে কি দুটাৰ ভিতৰত এটাও লগত মিল নাখায় দুটাৰ লগত এটাও লগত মিল নাখায় কাৰ লগত মিল খায় দুইটাৰে কিবা মিক্স এটা এক্সপ্ৰেছন দেখুৱায় দুইটাৰে মিক্স যেনেকৈ ইনকমপ্লিট ডমিনেন্সৰ যেতিয়া আমি এক্সপেৰিমেন্ট চাই আছিলো ইনকমপ্লিট ডমিনেন্সৰ ৰিজাল্টস বিলাক চাই আছিলো কিহত এন্টিৰহিনাম স্পেচিছ বা আমি যদি কওঁ ডগ ফ্লাৱাৰৰ ওপৰত যেতিয়া মেন্ডেলে কাম কৰি আছিলে ডগ ফ্লাৱাৰ ওপৰত যেতিয়া এক্সপেৰিমেন্ট চলি আছিলে ডগ ফ্লাৱাৰৰ আন এটা নাম হ'ল স্নেপড্ৰাগন বা আমি কওঁ এন্টিৰহিনাম স্পিচিছৰ ওপৰত যেতিয়া কাম কৰি থকা হৈছিলে তেওঁ ইয়াত এটা আনইউজুৱেল ৰিজাল্টস পোৱা ষ্টাৰ্ট কৰিলে মেন্ডেলে কি কৰিছিলে আসলতে চোৱা মেন্ডেলে যেতিয়া তেওঁৰ এক্সপেৰিমেন্ট বিলাক কৰি আছিলে এই গুটেই মেন্ডেলৰ এক্সপেৰিমেন্ট বিলাকটো কিহত চলিছিলে আমি জানোৱে পি প্লান্টত চলিছিলে হয়নে সো পি প্লান্টত তেওঁ গুটেই এক্সপেৰিমেন্টছ খিনি কৰাৰ পিছতে তেওঁ সেই গুটেই এক্সপেৰিমেন্টছ খিনি এক্সটেন্ড কৰিলে বেলেগ বেলেগ প্লান্টছৰ লগত চালে সব প্লান্টতে এনেকুৱা হয় নে মই কৰি থকা অকল পি প্লান্টডালহে অলপ এক্সেপচনেল হেতে হয় তেওঁ ভাবিছিলে যে যিমান বিলাক প্লান্টছ আছে যিমান বিলাক অৰ্গানিজম আছে
সবতে একে ধৰণৰ ৰুল ফলো হ'ব লাগে তেওঁ এটো আইডিয়া লগাই লৈছিলে কিন্তু কি হল আমি কিছুমান এক্সেপশনস দেখা পোৱা ষ্টাৰ্ট কৰিলো যেতিয়া পি প্লান্টৰ এই মনোহাইব্ৰিড ক্ৰস বা হাইব্ৰিডাইজেশন এক্সপেৰিমেন্টস খিনি বেলেগ প্লান্টছত বা বেলেগ অৰ্গানিজম কৰা ষ্টাৰ্ট কৰিলে বেলেগ সাইন্টিষ্টে বেলেগ টাইমত তেতিয়া কিছুমান এক্সেপশনস আমি লাহে দেখা পোৱা ষ্টাৰ্ট কৰিলো আৰু তাৰে মাজৰ এক্সেপশনস হল এই দুটা ইনকমপ্লিট ডমিনেন্স আৰু কোডমিনেন্স সো ইনকমপ্লিট ডমিনেন্সত কি হৈছিলে সোৱা সো সাইন্টিষ্টে কি কৰিছিলে তেওঁলোকে ডগ ফ্লাৱাৰৰ ওপৰত কাম কৰি আছিল ডগ ফ্লাৱাৰৰ কিহৰ ওপৰত কাম কৰি আছিল ফ্লাৱাৰ কালাৰৰ ওপৰত তেওঁলোকে ফোকাস কৰিছিল ফ্লাৱাৰ কালাৰটোৰ ওপৰত আৰু এই ফ্লাৱাৰ কালাৰটো ষ্টাডি কৰিবলৈ তেওঁলোকে কি লৈছিল ৰেড আৰু হোৱাইট ফ্লাৱাৰ আৰু গুটেবিলাক ফ্লাৱাৰ বিলাক ট্ৰু ব্ৰিডিং আছিল যেনেকৈ পিওৰ লাইনস ডেভেলপ কৰি পেলাই মেন্ডেলে কাম কৰিছিল তেনেকৈ red flower bilak junbla pure line red flower pure breed pure lines red flower pure lines aru white flower pure lines or teo antirrhinum species ba dragon flower bilak loisile okay teo red flower bilak loisile hone so for example this is a red flower aru phenotype to red flower ami dekhuaisu to yat genotype to kenuka hobo capital R jihetu pure breeding line yes আৰু cross কৰিছিলে কিহৰ ওপৰত cross কৰিছিলে কাৰ লগত cross কৰিছিলে with white flower so for example this is the white flower white to আমি বুজাবলৈ এতিয়া ww লিখিলে নহব কাৰণ capital R দিছো এটাই আমি মেইনটেইন কৰিম হয়নে so ইয়াত আমি small r ইউজ কৰিছো okay so ইয়ালৈকে ক্লিয়াৰ so pure breeding red কালাৰৰ আমাৰ ফ্লাৱাৰটো লৈছিলে আৰু pure breeding white color of flower to loisile etia teuluke jetia yar cross kori pela sale result to bahut exceptional asile mendelor mote ki hobo lage amar mendelor law of dominance juntu sutra ase prothom sutra to law of dominance mote ki hobo lage parents f1 generation either of the two parentor logot mil khabo lage hoyto ronga hobo lagisile hoyto boga hobo lagisile but yat ghotona to ki hoy this flower looks like pink color the pink color to moi kenake dekhau pink color to dekhuabole moi red to dekhabo lagibo olop okay pink color etu dhorilo pink color type or hoise etu pink okay this is pink color so yat combination to ki ahila capital R eta yale ahise aru yar pora small r eta ahise to yar genotype to hol capital R small r aru yar juntu tumar phenotype hobo phenotype is pink so আমি কি লৈছিলো starting point আমি কি কৈছিলো red flower লৈছিলো আমি cross কৰিছিলো with white flower but আমাৰ resultor juntu f1 generationত flower bilak পাইছো আমি plantত junbilak flower পাইছো হেবিলাক pink color হে আসলতে হৈছে এটা pink color to এটো parent লগতো নিমিলে এটো parent লগত নিমিলে so ultimately আমি কি বুজি পালো যে যোনবিলাক f1 generationত আমাৰ plant বনিছে হেতু it resemble neither of the parent আৰু এই pink color যোনটো phenotype হয়তো এটা intermediate expression পোৱা যায় intermediate expression হয়নে intermediate expression of alleles আৰু ইয়াত কি হয় যে neither of the two alleles is dominant capital R to এও completely dominant কৰিব পাৰিছে নেকি small r ৰ ওপৰত completely dominant কৰিব পৰা নাই so সেই কাৰণে এই কন্ডিশনটো আমি কি বুলি কওঁ স্যাৰ incomplete dominance বুলি কওঁ so incomplete dominance নামটো কৰ পৰা পাইছা তুমি incomplete dominance নামটো কি হৈছে because যোন দুটা বেলেগ alleles আছে এই বেলেগ allele কিটা এটাইও আনটো ওপৰত completely dependence show কৰিব পৰা নাই তো ইয়াক আমি কি বুলি কৈছো this is called incomplete dominance বুলি কৈছো yes clear ইয়াৰ একদম উল্টা কি হৈছিলে আমাৰ f1 generationত যোনবিলাক plants পাইছিলো f1 generation p plant পাইছিলো মেন্ডেলৰ lot আমি কি পাইছিলো মেন্ডেলিজমত যে দুটা ফেক্টৰৰ ভিতৰত এটাই পুৰা কমপ্লিটলি ডিপেন্ডেন্ট হৈছিলে আৰু ইয়াত আমি এটা কি পাইছো যে কমপ্লিটলি ডিপেন্ডেন্ট হ'ব পৰা নাই এটা ইনকমপ্লিট ডমিনেন্স শো কৰি আছে ঠিক আছে ইয়াৰ লাগে f1 জেনাৰেশন লাগে ঠিক আছে নো প্ৰবলেম আমি f1 জেনাৰেশনত এটা ইন্টাৰমিডিয়েট কন্ডিশন পাইছো আৰু এটো এটা হুকিয়া এটা ৰিজাল্ট yes এতিয়া যেতিয়া এই প্লান বিলাক আমি ক্ৰস কৰিম এই প্লান বিলাক যেতিয়া আমি ক্ৰস কৰিম তো ক্ৰস কৰা হৈছে মানে ক্ৰস কৰি পেলাই আমি কি উলিয়ালো ইয়াৰ পৰা f2 জেনাৰেশন উলিয়াম এতিয়া
F2 জেনাৰেশ্যনৰ প্লান্টছবিলাক চাম কেনেকুৱা টাইপৰ ৰেছপন্স পাম ওকে তো ইয়াত কি পাইছিলো F2 জেনাৰেশ্যন যেতিয়া ইয়াৰ পৰা ক্ৰছ কৰি পেলাই আমি F2 জেনাৰেশ্যন উলিয়াইছিলো তেতিয়া কি পাইছিলো আমাৰ টল প্লান্টটো পাইছিলো শৰ্ট প্লান্টটো পাইছিলো ইন দা ৰেশিও 3:1 টল প্লান্ট পাইছিলো আৰু ডুৱাৰ্ফ প্লান্ট পাইছিলো ইয়েছ মনত আছে চাগে আৰু আমাৰ যোনটো এটো হল ফিনোটাইপিক ৰেশিও আৰু জিনোটাইপিক ৰেশিও কেনেকুৱা পাইছিলো ওকে ইয়াত লিখিলে দিগদাৰ হ'ব তো ইয়াত কি পাইছিলো আমি ইয়াত আমাৰ ফিনোটাইপিক ৰেশিও আছিলে 3:1 এটো ফিনোটাইপিক ৰেশিও p বুলি কৈছো আৰু আমাৰ জিনোটাইপিক ৰেশিও আছিলে 1:2:1 জিনোটাইপিক ৰেশিও আছিলে হয়নে g বুলি কৈছো জিনোটাইপিক ৰেশিও ওকে এতিয়া ইয়াত চোৱা ইয়াত f আমাৰ f2 জেনাৰেশ্যনৰ এতিয়া কি হ'ব ক্ৰছ কৰিবা ক্ৰছ কৰিলে কেনেকুৱা হ'ব কেপিটেল r স্মল r ক্ৰছ উইথ কেপিটেল r স্মল r এতিয়া চোৱা ইয়াত যেতিয়া ক্ৰছ কৰিবা কেনেকুৱা ধৰণৰ ওলাব কেপিটেল r পাম ঠিক আছে কেপিটেল r স্মল r পাম ঠিক আছে কেপিটেল r স্মল r পাম ঠিক আছে আৰু স্মল r পাম এতিয়া চোৱা ইয়াত যেতিয়া কন্ডিশন হ'ব এটো জিনোটাইপ হলে ফিনোটাইপটো কেনেকুৱা হ'ব স্যাৰ ফিনোটাইপটো হ'ব ৰেড yes or no because capital r red হ'ব এটো কেনেকুৱা ধৰণৰ এটো জিনোটাইপটো কেপিটেল r স্মল r ফিনোটাইপটো এটো ফিনোটাইপটো কেনেকুৱা হ'ব পিংক এটো হল জিনোটাইপ ফিনোটাইপটো কেনেকুৱা হ'ব পিংক এটো হল স্মল r জিনোটাইপ ফিনোটাইপটো কেনেকুৱা হ'ব হোৱাইট ওকে এতিয়া চোৱা এতিয়া তুমি যদি ইয়াত জিনোটাইপিক ৰেশিওটো চোৱা জিনোটাইপিক ৰেশিওটো মোক কোৱাচোন জিনোটাইপিক ৰেশিওটো কেনেকুৱা তাৰ জিনোটাইপিক ৰেশিওটো কেনেকুৱা হ'ব আমি r কেটা পাইছো এটা 1 কেপিটেল r স্মল r কেটা পাইছো দুটা is 2 স্মল r কেটো পাইছো 1 আচ্ছা ফিনোটাইপিক ৰেশিওটো চোৱা ফিনোটাইপিক ৰেশিওটো স্যাৰ কেনেকুৱা হ'ব ফিনোটাইপিক ৰেশিও ৰেড কেটা পাইছো এটা is 2 পিংক কেটা পাইছো দুটা is 2 হোৱাইট কেটা পাইছো 1:2 তুমি ইন্টাৰেস্টিংলি কি হয় ইনকমপ্লিট ডমিনেন্সৰ যদি কথা পাতো আমি ইন্টাৰেস্টিংলি ইনকমপ্লিট ডমিনেন্সত কি হয় the phenotypic ratio and genotypic ratio is same 1:2:1 1:2:1 যে তোমালোকৰ দিমাগলে এটা কথা আহিব পাৰে স্যাৰ এই ডমিনেন্ট ক্যাপিটেল r টোৱে যে ডমিনেন্ট হিচাপে কাম কৰে বা স্মল r টোৱে যে ৰিসেসিভ হিচাপে কাম কৰে ইয়াৰ r ৰ কনসেপ্টটো কি কনসেপ্ট অফ ডমিনেন্সটো তোমালোকে জানিব লাগিব যে ডমিনেন্সে আসলতে ডমিনেন্স এলিল বিলাকে ডমিনেন্স বা ৰিসেসিভটো কেনেকে শো কৰে কিয় ডমিনেন্স বা ৰিসেসিভ এটা এক্সপ্ৰেশন আমি দেখা পাওঁ ডমিনেন্টটোৱে কিয় সদায় নিজৰ প্ৰভাৱ দেখাব পাৰে আৰু ৰিসেসিভটোৱে কিয় লুকাই যায় বা কম প্ৰভাৱী হয় আমি এক্সাম্পলটো লম ইনকমপ্লিট ডমিনেন্সৰ হিচাপত বা আলটিমেটলি তুমি ডমিনেন্স আৰু ৰিসেসিভৰ কনসেপ্টটো বুজিবলৈ ট্রাই কৰা ওকে সো এখিনি মই কোৱা কথাখিনিয়ে তোমালোকে চোৱা ইয়াত চোৱা ৰেড ফ্লাৱাৰ লৈছিলে ইয়েস red flower r বুলি বুজি আছো white flower small r গেমেজ বিলাক কেনেকুৱা বহিছে ইয়াৰ পৰা এটা r আনিছো ইয়াৰ পৰা small r আনিছো ক্ৰস কৰিছো গুটে বিলাক পিংক কালাৰৰ হৈছে বিকজ তাত জিনোটাইপটো ক্যাপিটেল r small r আছে আৰু এটাইও আনটো প্ৰভাৱ কৰিব পৰা নাই কমপ্লিটলি ডমিনেট কৰিব পৰা নাই ক্যাপিটেল r এও নিজৰ ডমিনেন্স দেখাব পৰা নাই ফুললি স্মল r এও নিজৰ ডমিনেন্স স্মল r মানে ৰিসেসিভ যেহেতু ইটো ডমিনেন্স দেখাবই নোৱাৰে কিন্তু ক্যাপিটেল r এও নিজৰ ডমিনেন্স দেখাব পৰা নাই আৰু সেই কাৰণে এই কনসেপ্টটোক আমি ইনকমপ্লিট ডমিনেন্স বুলি কৈছো যে নট কমপ্লিটলি ডিপেন্ডেন্ট ইনকমপ্লিট ডমিনেন্স দেখাইছে সো এটো এতিয়া f2 জেনাৰেশ্যনত যেতিয়া আমি ক্ৰস কৰিলে এটো পুনেট স্কয়াৰ হয় এটো পুনেট স্কয়াৰ তোমালোকে এটা এলিস ব্ল্যাক ইয়াত লিখিছা এটা এলিস ব্ল্যাক ইয়াত লিখিছা ইয়াৰ ক্ৰস কৰিলা ক্যাপিটেল r পালা ক্যাপিটেল r স্মল r পালা ক্যাপিটেল r স্মল r পালা আৰু স্মল r পালা সো ইয়াৰ মাজত লগাই লৈ আমি কি পালো ফিনোটাইপিক ৰেশিও 1:2:1 পালো আৰু জিনোটাইপিক ৰেশিও 1:2:1 এটো তোমালোকৰ পিকচাৰ ড্ৰাগন ফ্লাৱাৰ বা স্নেপড্ৰাগন বা ইন্টাৰহিনাম স্পিচিছ বুলি কওঁ এটা তোমালোকে এই যোনখিনি আমি ইনকমপ্লিট ডমিনেন্স পঢ়িলো ইনকমপ্লিট ডমিনেন্সৰ আমি ইয়াৰ পৰা আমি ডমিনেন্সৰ কনসেপ্টটো বুজিবলৈ ট্রাই কৰি আছো কনসেপ্ট অফ ডমিনেন্সটো শিকিবলৈ ট্রাই কৰি আছো ওকে সো কনসেপ্ট অফ ডমিনেন্সটো বুজিবলৈ ট্রাই কৰিম ওকে সো ডমিনেন্স মানে কি বুজা ডমিনেন্স বুলি ক'লে কি বুজা ডমিনেন্স মানে হল নিজৰ প্ৰভাৱ কোনে দেখাব পাৰে এক্সাম্পল হিচাপে আমি একদম সিম্পল এটা কনসেপ্ট লওঁ
যে আমাৰ যদি অৰ্গেনিজম বিলাক চোৱা যিমান বিলাক অৰ্গেনিজম আছে most of the organism বিলাক ডাইপ্লয়েড হয় most organisms কেনেকুৱা হয় most organisms বিলাক হয় they are diploid in nature diploid মানে স্যাৰ diploid মানে হল প্ৰত্যেকটো জিনৰ দুটাকে এলিল আছে প্ৰত্যেকটো জিনৰ কেইটাকে জিন আছে প্ৰত্যেকটো জিনৰ কেইটাকে এলিল আছে দুটা এলিলস most of the organism আমি কি পাম প্ৰত্যেকটো জিনৰ এটা জিনৰ কাৰণে দুটা এলিলস अवेलेबल আছে এটো কেনেকে এটা জিনৰ কাৰণে দুটা এলিলস अवेलेबल আছে মই তোমালোকক যদি কওঁ আমাৰ যদি সেলস বিলাক চোৱা we are diploid yes or no তো আমাৰ যদি সেলস বিলাক চোৱা মই যদি হোমোলোগাস ক্ৰোমোজোম কিনি চাওঁ তে মোৰ সেলস এটা উলিয়াই আনিলে তাত হোমোলোগাস ক্ৰোমোজোম বিলাক থাকিব হয়নে মই যদি ক্ৰোমোজোম নাম্বাৰ 1 টু কথা পাতো মোৰ ক্ৰোমোজোম নাম্বাৰ 1 কেডাল আছে ক্ৰোমোজোম নাম্বাৰ 1 মোৰ দুডাল আছে কিয় দুডাল থাকিব বিকজ এডাল মোৰ কোৰ পৰা আহিছে মাদাৰৰ পৰা আহিছে আৰু এডাল ক্ৰোমোজোম কোৰ পৰা আহিছে মোৰ ডেটাৰ পৰা আহিছে yes or no তেনেকে অকল মই এডাল ক্ৰোমোজোম দেখাইছো কিন্তু এনেকুৱা মোৰ 23 পেয়াৰডাল আছে 23 ডাল ক্ৰোমোজোম মোৰ মাৰ পৰা আহিছে আৰু 23 ডাল ক্ৰোমোজোম মোৰ দেউতাৰ পৰা আহিছে তো প্ৰত্যেকডাল ক্ৰোমোজোম মানে দুটা দুটা কপিকে আছে আৰু এই কন্ডিশনটোকে আমি কি বুলি কওঁ ডাইপ্লয়েড কন্ডিশন বুলি কওঁ সো আমি যদি কথা পাতো মটৰ মাহৰ বা আমি যদি বেলেগ বেলেগ প্লান্টছৰ কথা পাতো মোস্ট প্লান্টছ আৰু এনিমেলছত এনেকুৱা কন্ডিশনে থাকে মানে প্ৰত্যেকডাল ক্ৰোমোজোমৰ দুডাল কপি থাকে ডাইপ্লয়েড কন্ডিশন সো এটুক আমি কি বুলি কওঁ ডাইপ্লয়েড কন্ডিশন বুলি কওঁ এতিয়া এই ডাইপ্লয়েড কন্ডিশনৰ যোন দুডাল এই হোমোলোগাস ক্ৰোমোজোম চাইছো আমি এই হোমোলোগাস ক্ৰোমোজোমত বেলেগ বেলেগ জিন আছে ফৰ এক্সাম্পল এটো ক্ৰোমোজোম নাম্বাৰ 1 মই এডালৰ কথা কৈছো কি দিস টু আৰ ক্ৰোমোজোম নাম্বাৰ 1 ক্ৰোমোজোম নাম্বাৰ 1 yes আৰু এই ক্ৰোমোজোম নাম্বাৰ 1 ত ফৰ এক্সাম্পল তোমাৰ তিনি চাৰিটা জিন্স আছে ফৰ এক্সাম্পল ইয়াত তিনি চাৰিটা জিন্স আছে ইয়াত এটা জিন আছে এটা দুটা তিনটা আৰু এটা মই দিও চাৰিটা জিন আছে এতিয়া চোৱা এই জিনটো যিকোনো জিন হ'ব পাৰে কিবা এনজাইম বনাই আছে কিবা প্ৰটিন বনাই আছে তোমাৰ চুলি কালাৰ বনাই আছে তোমাৰ আই কালাৰ বনাই আছে তোমাৰ লিভাৰৰ কিবা এটা কেমিকেল বনাই আছে তোমাৰ লিভাৰৰ কেমিকেল নহয় তোমাৰ লিভাৰৰ কিবা এটা এনজাইম বনাই আছে প্ৰটিন বনাই আছে তোমাৰ নখ বনাই আছে যিকোনো জিন হ'ব পাৰে মই যদি এডাল হোমোলোগাস ক্ৰোমোজোমত এই জিনটো আঁকিছো ৰঙা জিনটো আঁকিছো একেটা পজিশনতে আনডাল হোমোলোগাস ক্ৰোমোজোমত একেটা পজিশনতে একেটা জিনে থাকিব বুজিছানে কথাটো মানে ইয়াত যদি মই কওঁ আই কালাৰৰ জিন এটা আছে আই কালাৰৰ জিনটো মই দেখুৱাইছো তো একেটা পজিশনতে হোমোলোগাস ক্ৰোমোজোমৰ ইডাল হোমোলোগাস ক্ৰোমোজোমত একেটা পজিশনতে আই কালাৰে জিনটো থাকিব আৰু মই যদি এডাল ক্ৰোমোজোম যদি গ্ৰীন কালাৰৰ জিন এটা দেখুৱাইছো গ্ৰীন কালাৰ মানে বেলেগ কিবা হ'ব পাৰে ফৰ এক্সাম্পল তোমাৰ সেলাউৰিডাল কেনেকুৱা হ'ব সেইটো শেপটো দিয়া জিনটো আছে এই গ্ৰীন কালাৰৰ একেটা পজিশনতে ইডাল বাপেকৰ হোমোলোগাস ক্ৰোমোজোম 1 ডালত একেটা পজিশনতে জিনটো থাকিব আইব্ৰো সেলাউৰি বনোৱা জিনটো বুজি পাইছে না কথাটো তো তেনেকে ব্লু কালাৰৰ জিনটো ইয়াত আছে আৰু হালধীয়া কালাৰৰ জিনটো ইয়াত আছে এতিয়া যে মই এই জিনটোৰে বেলেগ দুটা যে জিন আঁকিলো এই দুটা হল এটাৰ আনটো এলিলস কনসেপ্টটো বুজিবা আমি যে কৈছো প্ৰত্যেকটো জিনৰ দুটাকে এলিলস থাকে এলিলস বিলাক এনেকে হিচাপে সজ্জিত হৈ থাকে মানে মই এই দুডাল ক্ৰোমোজোম মই ডাঙৰকে উলিয়াই আনো যদি মই অকল গ্ৰীন জিনটো দেখুৱাই আছো তো গ্ৰীন জিন এডাল মাকৰ হোমোলোগাস ক্ৰোমোজোম নাম্বাৰ 1 এডাল ফাদাৰৰ হোমোলোগাস ক্ৰোমোজোম নাম্বাৰ 1 আৰু মই এই গ্ৰীন জিনটো দেখুৱাই আছো গ্ৰীন জিনটো এটাত দেখুৱাইছো সেম জিনৰে আনটো এলিল গ্ৰীন মই বাপেকৰ ক্ৰোমোজোমত দেখুৱাই আছো ঠিক আছে তো এই দুটা এটা জিনৰে হয় সিঙ্গল জিনৰ সিঙ্গল ওয়াও এটা জিনৰে আমি কেটা এলিল পালো দুটা এলিল আৰু এই দুইটা এলিল হোমোলোগাস ক্ৰোমোজোমৰ সেম পজিশনত থাকিব দুটা এলিল এতিয়া ধ্যান দিবা আমি ডমিনেন্সৰ কনসেপ্টটো কেনেকৈ আহে ডমিনেন্স বা ৰিসেসিভ কেনেকৈ হয় হেতু ধ্যান দিবা ফৰ এক্সাম্পল এটো এটা এনেকুৱা এটা জিন এই জিনটোৱে কি বনায় এটো এটা এনেকুৱা এটা জিন ওকে এই জিনটোৱে
এটা এনজাইম বনায় যোনটো এনজাইম very important তোমাৰ ভিতৰৰ এটা important তোমাৰ বডিৰ ভিতৰৰ এটা important chemical reaction কৰিবলৈ তো এই জিনটো এটা এনজাইম বনাই আছে মজা এনজাইম এটা বনাই আছে যোনটো এনজাইম লাগিব কিহৰ কাৰণে A plus B কনভাৰ্ট কৰিবলৈ C plus D লে কনভাৰ্ট কৰিবলৈ এই এনজাইমটো লাগিব ইম্পৰ্টেন্ট very important কনসেপ্টটো বুজিছা না মই কি কৈছো এটো যোনটো জিন মই দেখুৱাই আছো এই জিনটো ৰেসপন্সিবল কিহৰ কাৰণে এটা এনজাইম বনায় এই জিনটোৱে আৰু এই এনজাইমটো লাগে কিহৰ কাৰণে A plus B কি হলে চেঞ্জ কৰিবলৈ C plus D লে চেঞ্জ কৰিব লাগে আৰু C plus D লে চেঞ্জ হলে তোমাৰ বডিৰ কিবা এটা ধুনিয়া ফাংচন হয় সাপোজ এটা ধ্যান দিবা ফৰ এক্সাম্পল এই জিনটোৰ কেটা এলিল আছে বুলি কৈছো দুটা এলিল এটা এলিল পুৰা নরমাল এটা এলিল যেনেকুৱা হ'ব লাগে তেনেকুৱাই আছে এটো এলিল পুৰা নরমাল এলিল এটা তো এই এলিলটো নরমাল এলিল এটো নরমাল এলিল ঠিক আছে বাট এই যোনটো ইটো এলিল আছে এটো অলপ কিবা এটা কাৰণত এই এলিলটোৰ অলপ খেলিমেলি হৈ গল মডিফিকেশন হৈ গল আমি মিউটেশন কৰা বুলি কওঁ মিউটেশনৰ কথা আমি কনসেপ্ট শিকিম তো এই জিনটোৰ ইটো এলিল কি হল অলপ মডিফাই হৈ গল মডিফাই এলিল হৈ গল এটো নরমাল এলিল ঠিকই আছে কিন্তু এটো মডিফাই এলিল আসলতে সোয়া এটা কি হয় এই নরমাল এলিল যোনটো কৈছো মই নরমাল এলিলটো আছে এটো নরমাল এলিলটো আছে এই নরমাল এলিলটো আমাৰ ম্যাক্সিমাম পপুলেশনত পোৱা যায় তো যোন বিলাক এলিলস আমাৰ মোস্ট মেজৰিটি অফ দা পপুলেশনত পোৱা যায় আৰু যোনটো নরমাল হয় এটো একচুয়ালি আমি ডমিনেন্ট হিচাপে কনসিডাৰ কৰো কনসেপ্টটো বুজিছানে অলপ ডেফথ কনসেপ্টটো অলপ ডেফথ আছে এটো বুজিবলৈ ট্রাই কৰা যে যোন বিলাক এলিলস আমি জিনৰ বেলেগ এলিলস পাওঁ জিনৰ দুটা এলিলস নরমালি থাকে আমি এক্সেপশনও পঢ়িম আজি এটা জিনৰ নরমালি কেটাকে এলিলস থাকে স্যার দুটাকে যেহেতু ডাইপ্লয়েড অর্গানিজম এটা জিনৰ দুটাকে এলিল থাকে আৰু এই দুটা এলিলছৰ ভিতৰত যোনটো এলিল মোস্ট কমনলি পপুলেশনত পোৱা যায় আৰু যোনটো এলিলছে এটা নরমাল বস্তু বনায় নরমাল এনজাইমটো ফৰ এক্সাম্পল ইয়াত যোনটো এনজাইম বনি আছে নরমাল এলিলে কি বনাব নরমাল জিনটোৰ এলিলে কি বনাব জিনটোৰ ফৰ এক্সাম্পল জিনটোৰ নরমাল এলিলে নরমাল এনজাইম এটা বনাই থাকিব yes no problem sir নরমাল এনজাইম এটা বনাব পাৰিব কিন্তু যেতিয়া জিনটো অলপ মডিফাই হৈ যায় জিনৰ এলিলটো ইটো জিনৰে আনটো এলিল যদি অলপ মডিফাই হৈ গল মডিফাই হলে কি হ'ব এই মডিফাই হলে তিনটা ঘটনা ঘটিব পাৰে মডিফাই যেতিয়া হৈ যাব কিবা মিউটেশনৰ কাৰণে ইয়াত ফৰ এক্সাম্পল মিউটেশন হৈ গল বা কিবা খেলিমেলি হৈ গল ডিএনএত হয়নে আসলে জিন বিলাক নো কি ডিএনএ হে পোরশন হয়নে নহয় আমি যদি একদম প্ৰথম ক্লাছত পঢ়িছিলো ইয়াৰ ডিএনএ হয়নে এই ক্ৰোমোজোম দাৰ একচুয়ালি কি আছে ডিএনএ আছে আৰু এই ডিএনএ ৰে একন পাৰ্ট গ্ৰীন পাৰ্টটো জিন বুলি কৈছো সো ফৰ এক্সাম্পল এই ডিএনএ এই যোনখিনি জিন আছে এই জিনত দুডাল ডিএনএ থাকিব এতিয়া কাৰণ আমি এডাল মাকৰ এডাল দেউতাকৰ হয়নে আৰু এই জিনটোত আমি কৈছো যে এটা ডিএনএ পোরশন এটা নরমাল আছে নরমাল এনজাইম বনাই আছে নো প্ৰবলেম কিন্তু এই কোণ অলপ খেলিমেলি অহাৰ কাৰণে মডিফাই হোৱাৰ কাৰণে কি হল এই যোনটো এনজাইম বনাব হেতু এনজাইমটো কেনেকুৱা হ'ব পাৰে হেতু এনজাইমটো নরমাল হিচাপে থাকিব পাৰে অলপ মডিফিকেশন হলে বাট লেস এফিশিয়েন্ট অলপ লেস এফিশিয়েন্ট হ'ব পাৰে লেস এফিশিয়েন্ট অর আমি নরমাল বুলিয়ে কাউন্ট কৰিব পাৰো লেস এফিশিয়েন্ট অলপ মানে নরমালতকে অলপ কম তাৰ প্ৰভাৱটো yes বাকি আমি যদি কওঁ মডিফাই এলিল হলে মডিফাই এনজাইম এটা বনাব পাৰে মডিফাই এনজাইম বনাব পাৰে এই এনজাইমটো মানে অলপ বেয়া হৈ যাব তাৰ কথাটো আৰু কেতিয়াবাটো এনজাইমে নবনায় নো এনজাইম এট অল এনজাইম নবনায় তো আমি কাৰ কথা পাতি আছো ডমিনেন্স ক্ষেত্ৰত কি হৈছে ডমিনেন্ট এলিল কোনটো হ'ব যোনটো নরমাল এলিল এটা নরমাল এনজাইম বনাইছে এটা নরমাল এলিল আৰু যোনটো মডিফাই এলিল অলপ মডিফিকেশন হৈ গল এলিলটো এটা জিনৰে এটা এলিল ভাল এটা এলিল অলপ মডিফাই হল মডিফাই এলিলটোৱে এই ঘটনাকিটা বনাই থাকে অলপ লেস এফিশিয়েন্ট এনজাইম বনাব বা মডিফাই এনজাইম বনাব যোনটো নেকি আমাৰ কামত নালাগিব আৰু নো এনজাইম বনাব এতিয়া কথাটো বুজি পোৱা এতিয়া এই যোনটো এনজাইম আছিলে এতিয়া ফৰ এক্সাম্পল এই মডিফাই এলিলটো দুইটাতে মডিফাই হৈ গল নরমাল এটাটো নাই এটা নরমাল এটাটো নাই ফৰ এক্সাম্পল আমি যদি এই ইনকমপ্লিট ডমিনেন্সৰ কনসেপ্টটো ইয়াত লগাবলৈ ট্রাই কৰো তেতিয়া সোয়া
ইনকমপ্লিট ডমিনেন্স যেতিয়া R থাকে ফৰ এক্সাম্পল ফাৰ্ষ্ট কেছ যেতিয়া কেপিটেল R থাকে মানে কি বুজাইছে কেপিটেল R এটোটো কেপিটেল R আছে এটোটো কেপিটেল R আছে তেতিয়া কি হয় দুইটা এলিলে নরমাল দুইটা এলিল ডমিনেন্ট হিচাপে কাম কৰে তেতিয়া দুইটা এলিলে নরমাল কালার এটা বনাই থাকিব তো রেড হ'ব ধুনিয়াকে রেড কালাৰৰ ফ্লাৱাৰ বনাব এতিয়া চোৱা সেকেন্ড কনসেপ্টটো কি হল যে সেকেন্ড কনসেপ্ট কি হল আমি কেনেকুৱা ধৰণৰ পাইছিলো কেপিটেল R আৰু স্মল r আছে তো এটাত কেপিটেল R আছে এটাত কিন্তু কি আছে এটা কন্ডিশনত কি আছে তাৰ এটা কন্ডিশন আছে স্মল r এতিয়া স্মল r টো যেহেতু স্মল r ই মডিফাই হৈ গল ই কিবা এনজাইম বনাইছে জানো ই কিবা কালাৰ বনাব পাৰিছে জানো নাই বনাব পাৰা মানে ই ধৰি লোৱা হোৱাইট কালাৰ বনাই আছে ই ধৰি লোৱা হোৱাইট কালাৰ বনাইছে আৰু কেপিটেল R টোৱে কি বনাই আছিল মজাকে ই ৰেড কালাৰ বনাই আছিল ইয়েস অৰ নো ই মজাকে ৰেড কালাৰ বনাই আছিল সো এতিয়া ৰেড আৰু যেতিয়া কাৰণ এক্সপ্ৰেশনটো দুইটা মিলিহে দিয়ে ইয়েস অৰ নো আমি যোনটো ইনকমপ্লিট ডমিনেন্সৰ কনসেপ্ট বুজি আছো দুইটা একেলগে এলিলস প্ৰেজেন্ট আছে সো এটা স্মল r হোৱাৰ কাৰণে ই ভালকে কালাৰটো বনাব পৰা নাই আৰু এটাই ধুনিয়াকে ৰঙা কালাৰ বনাই আছে সো ইয়াত কি হ'ব ৰঙা আৰু বগা মিলি পেলাই কি হ'ব এটা পিংক কালাৰৰ সৃষ্টি কৰিব ইয়াত কি কৰিব এটা পিংক কালাৰৰ সৃষ্টি কৰিব ইয়াত কি হৈছিল আগৰ কেছটোত কি হৈছিল ইউ পুৰা ৰঙা কালাৰ বনাই আছিল কেপিটেল R টো ইউ ৰঙা কালাৰ বনাই আছিল একদম ফ্লাৱাৰটো পুৰা ৰঙা হৈছিল বাট ইয়াত কি হৈছিল কেপিটেল R টোৱে ৰঙা কালাৰ যদিও বনাই আছে স্মল r টো অলপ এলিলটো মডিফাই হোৱাৰ কাৰণে ৰিসেসিভ হোৱাৰ কাৰণে ই কালাৰ বনাব পৰা নাই বগা হৈ আছিল সেইকাৰণে পিংক কালাৰ এটা আমি ফাইনালি দেখিবলৈ পাওঁ ফ্লাৱাৰটো ফাইনাল কন্ডিশনটো কি হ'ব ফাইনাল কন্ডিশনত কি চোৱা এতিয়া যেতিয়া কি কৈছে যে নহয় যদি কন্ডিশনটো এনেকুৱা হয় স্মল r হৈ থাকে যদি কন্ডিশনটো আমাৰ কেনেকুৱা পাওঁ স্মল r কন্ডিশনটো পাওঁ তেতিয়া কি হৈছে মানে ইয়াটো এটো বেয়া এটো এলিলু বেয়া এটো এলিলু বেয়া তেতিয়া বেয়া হলে কি হ'ব হেতে কালাৰ বনাব পাৰিব না ইউ হোৱাইট কালাৰ বনাব ইউ হোৱাইট কালাৰ বনাব মানে কালাৰটো নবনায় এতিয়া সো দুইটা হোৱাইট কালাৰ মিলি কি হ'ব হোৱাইট কালাৰৰ ফ্লাৱাৰটো পাম আমি তো হোৱাইট কালাৰৰ ফ্লাৱাৰটো পাম তো এটো হল ৰেড পিংক আৰু হোৱাইট তো কেনেকেনো ডমিনেন্ট আৰু ৰিসেসিভৰ কনসেপ্টটো তোমালোকে পালা গম পাইছানে ৰিসেসিভ এলিল বিলাক সাধাৰণতে মডিফিকেশন হৈ পেলাই হয় আৰু ৰিসেসিভ এলিল বিলাক সাধাৰণতে কি হয় তেওঁলোকে এটা ডিফেক্টিভ প্ৰটিন বনায় বা ডিফেক্টিভ এনজাইম বনায় তো গম পাইছানে সো আলটিমেটলি মই যদি কওঁ এই গুটে কনসেপ্টৰ পৰা কি কওঁ ডমিনেন্স বিলাক কোনবিলাক ডমিনেন্ট এলিল কোনবিলাক what are dominant alleles বিলাক হল এনেকুৱা এলিল যোনবিলাক কমনলি আমাৰ পপুলেশনত পোৱা যায় আৰু যোনটোৱে নৰ্মেল এটা প্ৰডাক্ট বনাই থাকে নৰ্মেল প্ৰডাক্ট আলটিমেটলি জিন বিলাকে কি বনায় আলটিমেটলি এয়া যে আমি জিন দেখিছো জিন বিলাকে কি বনায় জিন বিলাকে আলটিমেটলি নিজৰ এক্সপ্ৰেশন কি হিচাপে দিয়ে প্ৰটিন হিচাপে দিয়ে তো যোনবিলাক ডমিনেন্ট এলিল আছে ডমিনেন্ট এলিল বিলাক ভাল প্ৰটিন এটা বনাই থাকিব আৰু ৰিসেসিবল বিলাকে অলপ মডিফাইড প্ৰটিন বেয়া প্ৰটিন এটা বনাব আৰু ভাল আৰু বেয়া প্ৰটিন মিলি পেলাই ফাইনাল এক্সপ্ৰেশনটো আমি পাওঁ ওকে তো বহুতো কথা আছে যেতিয়া আমাৰ দুইটা এলিলস যদি বেয়া হৈ যায় তেতিয়া আমাৰ ফিনোটাইপটো বহুত বেয়া হৈ যায় মানে যেনেকৈ ইয়াত হোৱাইট ফ্লাৱাৰ পাই আছো বাট কেতিয়াবা কি হয় কেপিটেল R আৰু স্মল r এটাইও হ্যান্ডেল কৰিব পাৰে কাৰণ নৰ্মেল এলিল হৈ আছে হি তো কেপিটেল R থাকিলে যেতিয়া নৰ্মেল এলিলস বিলাক প্ৰেজেন্ট হয় ডমিনেন্ট এলিল বিলাক প্ৰেজেন্ট থাকে নৰ্মেলটোৱে বেছিকে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে সো দিস ওয়াজ এবাউট the whole concept of dominance okay এতিয়া আমি নেক্সট কোডমিনেন্স কনসেপ্টটো ডিটেইলছত ডিসকাস কৰিম কোডমিনেন্সটো আমি কোড দেখা পাওঁ আমি হিউম্যান ব্লাড গ্ৰুপত কোডমিনেন্স কনসেপ্টটো দেখা পাওঁ হিউম্যান ব্লাড গ্ৰুপত আমি এই কোডমিনেন্স কনসেপ্টটো দেখা পাওঁ সোৱা আমি এতিয়ালৈকে কি পালো এটা হল ল অফ ডমিনেন্স আছিলে ল অফ ডমিনেন্স যত নেকি দুইটা এলিলছৰ ভিতৰত অকল এটা এলিলছে ডমিনেন্ট হিচাপে কাম কৰে সেকেন্ডটো পালো আমি ইনকমপ্লিট ডমিনেন্স যত নেকি দুইটা এলিলছৰ এটাইও ডমিনেন্ট শো কৰিব নোৱাৰে yes কোডমিনেন্স মানে কি দুইটা এলিলছৰ দুইটাই সমানে ডমিনেন্স শো কৰিব ওকে মই এটো কাৰ্টুন ৰূপে তোমালোকক বুজাই দিও একদম সিম্পল এটা ডায়াগ্ৰাম মনত থাকি যাব তোমালোকৰ ওকে আমি তিনটা কনসেপ্ট এতিয়ালৈকে শিকি আছো ওকে প্ৰথম কনসেপ্টটো আমি কি হৈছিল মেন্ডেলৰ ক্ষেত্ৰত মেন্ডেলে যোনটো দিছিলে প্ৰথমতে আমাৰ ল অফ ডমিনেন্স মেন্ডেলে দিয়া কনসেপ্টটো আছিলে ওকে ল অফ ডমিনেন্স যেতিয়া কৈছিলে তাত কি হয় মই কাৰ্টুন ৰূপে যদি বুজাও তো দুইটাৰ ভিতৰত এটো এলিলস বিলাক মই এনেকৈ দেখুৱাইছো দুটা এলিলছৰ ভিতৰত এটাই ডমিনেন্ট হিচাপে কাম কৰিছিলে আহি আছে ই আৰু এটা ৰিসেসিভ হিচাপে আছিলে ই কানি আছে কিয় ৰিসেসিভ হিচাপে বিকজ ই নিজৰ প্ৰভাৱটো দেখাব পৰা নাই ওকে সো এটা
ডমিনেন্স শ্ব' কৰে এটা লুকাই যায় তাৰপিছত আমি কনচেপ্টটো এতিয়া জাষ্ট অলপ আগত শিকিলো সেইটো হ'ল ইনকমপ্লিট ডমিনেন্স শিকিলো মই ইনকমপ্লিট ডমিনেন্সত কি হয় স্যাৰ ইনকমপ্লিট ডমিনেন্সত দুইটাই নিজৰ প্ৰভাৱ ফুল্লি দেখাব নোৱাৰে সেইকাৰণে দুইটাই কানি থাকে ওকে দুইটাই কানি থাকে কিয় বিকজ নাইদাৰ অফ দ্য টু এলিলছ দুটাইও নিজৰ কমপ্লিট ডমিনেন্স দেখাব পৰা নাই এইটো ইনকমপ্লিট ডমিনেন্স দুইটাই কানি থাকে কিন্তু এতিয়া আমাৰ কোডমিনেন্স কনসেপ্টটো চাম কোডমিনেন্সত কথাটো কি হয় যে দুইটা এলিলছে নিজৰ প্ৰভাৱ দেখাব কোনেও আনটোক মানে দুখী কৰিব নোৱাৰে দুইটাই সমানে নিজৰ ডমিনেন্স দেখাব আৰু এই ডমিনেন্সটো কেনেকৈ দেখুৱায় মই তোমালোকক এতিয়া এক্সপ্লেইন কৰিম উইথ দ্য এক্সাম্পল অফ হিউমেন ব্লাড গ্ৰুপ হিউমেন ব্লাড গ্ৰুপৰ যদি আমি জিনছ চাওঁ হিউমেন ব্লাড গ্ৰুপৰ যোনটো জিন পোৱা যায় জিনটোৰ কেইটা এলিলছ থাকে জানানে তিনিটা এলিলছ আমি পোৱা যায় 3 এলিলছ জিনৰ এইটো জিনৰ কেইটা এলিল থাকে 3 এলিলছ দেখা পোৱা যায় নেচাৰত তিনিটা এলিল থাকে কি কি এলিলছ কেপিটেল আই এ এইটো এটা কেপিটেল আই বি এটা আৰু স্মল আই এটা তো তিনিটা এলিলছ দেখা পোৱা যায় কিন্তু মই তোমাক আগতে কৈছো এতিয়া অলপ আগতে কৈছো মই ক্লাছৰ যে আমি যেহেতু ডাইপ্লয়েড আমাৰ গাত এই তিনিটা এলিলছৰ ভিতৰত যিকোনো দুটা এলিলছহে প্ৰেজেন্ট থাকিব এটা ইন্ডিভিজুৱেল ফৰ এক্সাম্পল মই তোমালোকক যদি কওঁ ফৰ এক্সাম্পল এইটো এটা ক্লাছৰ তোমালোকৰ ক্লাছ লৈ লৈছো হয় ওকে সো ফৰ এক্সাম্পল দিস ইজ এ ক্লাছৰুম ওকে দিস ইজ এ ক্লাছৰুম আৰু ক্লাছৰুমৰ ভিতৰত বহুতো ষ্টুডেন্ট আছে হয়নে বহুতো ষ্টুডেন্ট আছে হয়নে ক্লাছৰুমৰ ভিতৰত এই ষ্টুডেন্টৰ ভিতৰত এই ষ্টুডেন্টছখিনি যদি চাওঁ কাবাৰ ব্লাড গ্ৰুপ হয়তো এ কাবাৰ ব্লাড গ্ৰুপ হয়তো বি কাবাৰ ব্লাড গ্ৰুপ ও আৰু কাবাৰ ব্লাড গ্ৰুপ এ বি ওকে এতিয়া চোৱা মই যদি কওঁ এ গ্ৰুপৰ ব্লাড গ্ৰুপ এ গ্ৰুপৰ ল'ৰাটো বা ছোৱালীজনী যোন আছে তাৰ গাত কিন্তু এটা সময়ত তাৰ গাত কিন্তু দুটাহে এলিল প্ৰেজেন্ট থাকিব এই তিনিটাৰ পৰা যিকোনো দুটা এলিলছে প্ৰেজেন্ট থাকিব ইয়াৰো যেহেতু ব্লাড গ্ৰুপ বি এনেকুৱা নহয় যে তিনিটা এলিলছ প্ৰেজেন্ট থাকিব এনেকুৱা নহয় ইয়াৰ গাতো যিকোনো এই তিনিটাৰ ভিতৰত যিকোনো দুটা এলিলছে প্ৰেজেন্ট থাকিব মোৰ গাত যদি কওঁ মোৰ ব্লাড গ্ৰুপ অ সো মোৰ ব্লাড গ্ৰুপ অ হলে মোৰ গাত এই তিনিটা এলিলছৰ ভিতৰত যিকোনো দুটা এলিলছে প্ৰেজেন্ট থাকিব কিয় কাৰণ মোৰ দুডাল হোমোলগাছ ক্ৰোমোজোম আছে আৰু দুডাল হোমোলগাছ ক্ৰোমোজোমৰ একেটা জিনৰ মাত্ৰ দুটা এলিলছে থাকিব পাৰে কনসেপ্টটো বুজিছো না আমি অলপ আগতে যে আকি বাকি শিকাইছিলো যে যেহেতু আমাৰ হোমোলগাছ ক্ৰোমোজোম উই আৰ ডাইপ্লয়েড আমাৰ ক্ৰোমোজোমত অকল যিকোনো জিনৰ কাৰণে দুটা এলিলছে প্ৰেজেন্ট থাকিব কিন্তু আমি যদি এজ এ পপুলেশ্যন যদি চাওঁ আমি গোটেই অসমৰ পপুলেশ্যনটো চাওঁ বা গোটেই ইণ্ডিয়াৰ পপুলেশ্যন চাওঁ বা গোটেই মই ৱৰ্ল্ডৰ পপুলেশ্যন চাওঁ তেতিয়া কিন্তু আমাৰ এই গোটেই পপুলেশ্যনখিনি যদি ষ্টাডি কৰোঁ ব্লাড গ্ৰুপৰ যদি কনচেপ্টটো চাওঁ ব্লাড গ্ৰুপৰ কাৰণে আমাৰ গোটেই পৃথিৱীত কেইটা এলিলছ প্ৰেজেন্ট আছে তিনিটা বেলেগ বেলেগ এলিল প্ৰেজেন্ট আছে সো এই ব্লাড গ্ৰুপৰ এক্সাম্পল এটাটো কোডমিনেন্সৰ এক্সাম্পল দেখাব ব্লাড গ্ৰুপৰ আমি এক্সাম্পল দিলে কোডমিনেন্স ব্লাড গ্ৰুপৰ যোনবিলাক এলিলছ আছে ব্লাড গ্ৰুপৰ জিনৰ যোনটো এলিল আছে এইটো এটা মাল্টিপল এলিলৰো এক্সাম্পল হয় মাল্টিপল এলিলৰ এক্সাম্পল স্যাৰ মাল্টিপল এলিল মানে কি বুজাইছে যোনবিলাক জিনৰ দুটাতকে বেছি এলিল থাকে মাল্টিপল এলিল মানে কি those genes that have more than two alleles is an example of multiple allele by multiple allelism multiple alleles বুজি পাইছে না সো ইয়াৰ এক্সাম্পলও আমাৰ হিউম্যান ব্লাড গ্ৰুপৰে দেখা পাওঁ এতিয়া কথা হল কেনেকেনো এই জিনোটাইপটোৱে ফিনোটাইপটো কেনেকৈ এফেক্ট কৰে চাওঁ ওকে সো আমি যদি চাওঁ এটা মানুহ আছে পাৰ্সন 1 ওকে পাৰ্সন 1 কেনেকেনো কোডমিনেন্স শো কৰে আৰু কেনেকেনো দুইটা এলিলছ ৰিফ্লেক্ট হয় চাবা পাৰ্সন 1 ঠিক আছে এই পাৰ্সন 1 টোৰ গাত ফৰ এক্সাম্পল মই যদি কওঁ কেনেকুৱা ধৰণৰ আই এ আৰু আই এ দুইটা এলিল প্ৰেজেন্ট আছে মানে আই এৰে দুটা এলিল প্ৰেজেন্ট তেতিয়া কি হ'ব ইয়াৰ ব্লাড গ্ৰুপ কেনেকুৱা হ'ব এ হ'ব ব্লাড গ্ৰুপ আৰু ব্লাড গ্ৰুপ এ হোৱা মানে কি যেহেতু এ থাকে এলটোৰ ওপৰত এ আছে আমাৰ ব্লাডৰ যোনটো ৰেড ব্লাড চেলছ আছে ৰেড ব্লাড চেলছ গম পাইছা নহয়
যোনে নেকি হেমোগ্লোবিন কেৰি কৰে ৰেড ব্লাড চেলছ বিলাক এই ৰেড ব্লাড চেলছৰ ওপৰত এটা স্পেচিয়েল টাইপ অফ সুগাৰ বনিব যদি এ থাকে মই সুগাৰ বিলাক এনেকৈ দেখুৱাইছো যদি সুগাৰ এ থাকে ফৰ এক্সাম্পল এইটো এটা এন্টিজেন বা সুগাৰ বুলি কওঁ এইটো এ এন্টিজেন বনি আছে আৰু এন্টিজেন এইটো মই বক্স হিচাপে দেখুৱাইছো বগা বক্স হিচাপে দেখুৱাইছো তো প্ৰত্যেকটো ৰেড ব্লাড চেলছৰ সাৰফেসত প্ৰত্যেকটো ৰেড ব্লাড চেলছত ওপৰত এন্টিজেন কিছুমান লাগি থাকিব এন্টিজেন বুলি কওঁ মানে এলিল আই এ এন্টিজেন বনায় ক'ত এ এন্টিজেন বনাই আছে ৰেড ব্লাড চেলছৰ সাৰফেসত ক্লিয়াৰ ওকে ফৰ এক্সাম্পল মই দিছো পাৰ্সন 2 লৈ যোৱা দুইটা এলিল আই বি ইয়াত একো কনফিউজনে হ'ব নালাগে আই বি হলে মানে ব্লাড গ্ৰুপটো কেনেকুৱা হ'ব ব্লাড গ্ৰুপ কি হ'ব মানুহজনৰ পাৰ্সন 2 বি হ'ব ইয়েস আৰু বি হলে কি হয় মই কৈছো যোনটো তোমাৰ ব্লাড আছে যোন ব্লাডৰ ৰেড ব্লাড চেলছ বিলাক আছে ব্লাডৰ ৰেড ব্লাড চেলছ খিনি আছে আৰবিসিস বিলাক আছে আৰবিসিস বিলাক দেখিবলৈ কেনেকুৱা হয় আৰবিসিস বিলাকৰ ওপৰত বি এন্টিজেনটো লাগি থাকিব তো বি থাকিলে বি এলিলটো আই বি থাকিলে মানে যদি ব্লাড গ্ৰুপৰ জিনটো আই বি এলিল থাকে তেতিয়া ই বি এন্টিজেন বনাই থাকিব ৰেড ব্লাড চেলছ বিলাকৰ তাৰ মানুহটোৰ গাত যিমানবিলাক ৰেড ব্লাড চেল আছে তাত বি এন্টিজেন পাব আৰু বি এন্টিজেন বিলাক মই এনেকৈ গোল গোলকে দেখুৱাইছো ওকে আৰু ঠিক আছে মজা বুজি পাইছো এতিয়ালৈকে ঠিক আছে এইটো ব্লাড গ্ৰুপ এ এইটো ব্লাড গ্ৰুপ বি এতিয়া এটা থাৰ্ড পাৰ্সনক দেখুৱাইছো পাৰ্সন 3 ঠিক আছে এইটো কনফিউজ নকৰিবা এতিয়া আমি কো ডমিনেন্সৰ কনসেপ্টটো বুজিম ফৰ এক্সাম্পল এই পাৰ্সনটোৰ গাত আই এ এলিলটো আছে আৰু আই বি এলিলটো আছে এতিয়া ল অফ ডমিনেন্সৰ মতে কি হ'ব লাগিছিলে যে আই এ আই বি দুটা বেলেগ বেলেগ যদি এলিল থাকিলে হয় এটাই ডমিনেন্ট হিচাপে কাম কৰিলে হয় এটা লুকাই থাকিলেহেঁতেন যদি ইনকমপ্লিট ডমিনেন্স হ'লহেঁতেন আই এ আই বি দুইটা মিলি পেলাই এটা মিক্সচাৰ এটা হিচাপ দিলেহেঁতেন এইটোও নহয় এটোত কো ডমিনেন্স দেখায় য'ত নেকি আই এ আৰু আই বি দুইটা এলিলে নিজৰ এন্টিজেন বনাই ৰাখিব তো আমি জানো আই এ কি বনায় এ এন্টিজেনটোৱে বনায় আই বি এ কি বনাব বি এন্টিজেনটো বনাব তো কি হ'ব এই মানুহটোৰ ব্লাড গ্ৰুপ কি হ'ব এ বি হৈ যাব স্যাৰ এ বি আৰু ইয়াৰ দেখিবলৈ কেনেকুৱা হ'ব তাৰ দেখিবলৈ কেনেকুৱা হ'ব what will be the phenotype to হল red blood cells to হবই হ'ব ইয়াৰ ওপৰত গ্ৰীন বিলাকো থাকিব আৰু হোৱাইট বিলাকো থাকিব স্যাৰ হোৱাইট বিলাক থাকিব হোৱাইট এন্টিজেনটো থাকিব আৰু আমাৰ বি এন্টিজেন থাকিব তো এ বি গ্ৰুপৰ মানুহকিটাত এ এন্টিজেনো থাকে আৰু বি এন্টিজেনো থাকে বুজি পাইছা নে সো এইবিলাক হল এটো বি এন্টিজেন আৰু এ তো ইয়াত কি হৈছে যোনবিলাক ৰেড ব্লাড চেল আছে তাত দুইটা এন্টিজেনে নিজৰ এক্সপ্ৰেছন শো কৰিছে ইয়েস অৰ নো সো সেই কাৰণে এটো কিহৰ এক্সাম্পল সো এই কনসেপ্টটোৰ পৰা যেতিয়া এ বি ব্লাড গ্ৰুপৰ মানুহবিলাকৰ আমি জেনোটাইপটো চাওঁ তাত আমি কি পাওঁ আই এ আই বি আৰু যিহেতু দুইটা এলিছে নিজৰ প্ৰেজেন্স এক্সপ্ৰেছন শো কৰিছে এটো এটা কো ডমিনেন্সৰ এক্সাম্পল হৈ গ'ল কো ডমিনেন্সৰ এক্সাম্পল এতিয়া ইন্টাৰেষ্টিং আৰু এটা কথা কওঁ person for example okay person 4 গাত কি আছে চাবা দেই যোনটো নেকি মোৰ নিচিনা মানুহটো i a small i আছে তো ইয়াৰ ওপৰত a বা b আছে নেকি নাই স্যাৰ ইয়াৰ মানে এন্টিজেনে নাই দুইটা i এলিল a সৰু i এলিলটো সো মোৰ গাত যেহেতু i এলিল আছে মোৰ কি হ'ব যেহেতু a b একো এন্টিজেন নাই মোৰ ব্লাড গ্ৰুপটো হ'ব o মোৰ ব্লাড গ্ৰুপ কেনেকুৱা হ'ব O আৰু O হলে কেনেকুৱা হ'ব O হলে কি হ'ব অকল মোৰ ৰেড ব্লাড চেলছ বিলাক আছে আৰু তাত একো বেলেগ ধৰণৰ এন্টিজেন নাই ইয়াত না A এন্টিজেন পাইছো আমি না B এন্টিজেন পাইছো অকল ৰেড ব্লাড চেলছ বিলাক আছে উইদাউট এনি এন্টিজেন সো এইবিলাক হল ব্লাড গ্ৰুপ O মানুহ য'ত I আছে ইয়েস সো এটো হল কনসেপ্ট ওকে এটো হল কনসেপ্ট এতিয়া তোমালোকে আৰু এটা কনসেপ্ট চোৱা এতিয়া পাৰ্সন নম্বৰ 5 এটা যাও 5 পাৰ্সন 5ৰ ব্লাড গ্ৰুপটো চাও কেনেকুৱা হ'ব দেই ফৰ এক্সাম্পল এটা মানুহৰ গাত আছে কেনেকুৱা ধৰণৰ আই এ আৰু স্মল আই আছে তেতিয়া কেনেকুৱা ধৰণৰ শো কৰিব চাবা দেই এতিয়া এ টো যেতিয়া কেপিটেল এ থাকে ই ডমিনেন্ট হিচাপে কাম কৰিব কিন্তু কাৰণ স্মল আই টো এটা ৰিসেসিভ এলিল
স্মল আই টো এটা ৰিচেছিভ আমি স্মল কেতিয়া দিওঁ ৰিচেছিভ কণ্ডিশ্যনত দিওঁ যিহেতু স্মল আই টো ৰিচেছিভ মোক কোৱাচোন এ মানুহটোৰ এইটো জিনোটাইপ লিখিছো মই এইটো মই জিনোটাইপ লিখিছো ইয়াৰ ফিনোটাইপটো কেনেকুৱা হ'ব অফক'ৰ্ছ ই এ ব্লাড গ্ৰুপৰ হ'ব কাৰণ কিয় এ ব্লাড গ্ৰুপৰ হ'ব বিকজ ইয়াত ল অফ ডমিনেন্স শ্ব' কৰি আছে মানে আমি যদি ব্লাড গ্ৰুপৰ এক্সাম্পল চাওঁ বিৰাট ইণ্টাৰেষ্টিং ব্লাড গ্ৰুপৰ এক্সাম্পলে কো ডমিনেন্সো শ্ব' কৰে ল অফ ডমিনেন্সৰো কনচেপ্টটো ইয়াত শ্ব' কৰে আৰু মাল্টিপল এলিলছৰ কনচেপ্ট শ্ব' কৰে গম পাইছেনে তো ইয়াৰ ব্লাড গ্ৰুপটো কেনেকুৱা হ'ব ছাৰ ব্লাড গ্ৰুপটো হ'ব এ অ'কে চ' এটো আমাৰ কেনেকুৱা আছিলে এইবিলাক বক্স আছিলে য়েছ এইবিলাক হৈছিলে আমাৰ বক্স টাইপৰ চ' দিছ ইজ বক্স এ এণ্টিজেনবিলাক শ্ব' কৰি থাকিব য়েছ আৰু এজন পাৰ্চনৰ মই কথা কওঁ পাৰ্চন 6 মানে এই পাৰ্চনবিলাক ইয়াৰ পৰাই লৈছোঁ দেই ক্লাছৰুমৰ পৰাই লৈ আছোঁ তোমালোকৰ তো ইয়াত মই দেখিছোঁ আই বি আৰু স্মল আই হ'লে কোৱাচোন ব্লাড গ্ৰুপটো কি হ'ব বি বিকজ এগেইন বি ইজ ডমিনেণ্ট অভাৰ স্মল আই অ'কে চ' ইয়াত কেনেকুৱা হ'ব আকৌ ছেম মই যদি কওঁ তোমাৰ ৰেড ব্লাড চেলছ প্লাছ বি এণ্টিজেনবিলাক ইয়াত দেখা পাবা এইটো কিয় হৈছে এইটো কণ্ডিশ্যন বিকজ স্মল আইটো ৰিচেছিভ এলিল হিচাপে কাম কৰে আৰু যিহেতু দুইটা ৰিচেছিভ এলিল ই কিবা প্ৰটিন বনাব পাৰিছে নে কিবা চুগাৰ বনাব পাৰিছে নে কিবা এণ্টিজেন বনাব পাৰিছে নে নাই ইয়াত একো ধৰণৰ ইয়াৰ ওপৰত একো ধৰণৰ এণ্টিজেন নাই চ' এই গোটেইখিনি কণ্ডিশ্যনৰ পৰা যদি মই কওঁ তেতিয়া এটা মই বস্তু লিখিব পাৰোঁ আই এ এলিলটো ইকুৱেল টু ইয়াৰ সমান প্ৰভাৱ আই বিৰ লগত এই দুইটা থাকিলে একেলগে প্ৰভাৱ পৰক আৰু এই দুইটা ডমিনেণ্ট হিচাপে কাম কৰে অভাৰ আই এই কণ্ডিশ্যনটো গম পাইছানে মই কি লিখিলোঁ আইডিয়াটো লগাব পাৰিছেনে যে আই এ আৰু আই বি দুইটা সমান বল দুইটাই ডমিনেণ্ট কো ডমিনেণ্ট হিচাপে কাম কৰে সেইকাৰণে কিন্তু আইদাৰ আই এ আৰু আই বি যদি স্মল আইৰ লগত থাকে তেতিয়া কিন্তু আই এ আৰু আই বি ডমিনেণ্ট হিচাপে কাম কৰিব য়েছ চ' তাত ল' অফ ডমিনেন্স কনচেপ্টটো লাগি যাব চ' এইটো হ'ল কো ডমিনেন্সৰ তোমালোকৰ ধুনীয়াকৈ এক্সাম্পল হিচাপে মই বুজাবলৈ ট্ৰাই কৰিলোঁ এতিয়া ইয়াৰ পৰা আমাৰ কিমানটা বেলেগ কম্বিনেশ্যন বনিব চোৱা আমাৰ এলিলৰ যদি কম্বিনেশ্যনটো চাওঁ আমি কিমান ধৰণৰ কম্বিনেশ্যন পাৰোঁ আমাৰ 6টা বেলেগ টাইপৰ কম্বিনেশ্যন পালোঁ চোৱাচোন 6টা কম্বিনেশ্যন পালোঁ নাই মই ইয়াতে দেখুৱাই দিওঁ তোমালোকৰ এটা কণ্ডিশ্যন দুটা কণ্ডিশ্যন জিনোটাইপ 3টা কণ্ডিশ্যন 4টা 5টা 6টা 6 ডিফাৰেণ্ট জিনোটাইপ আমি পাব পাৰোঁ 6 ডিফাৰেণ্ট জিনোটাইপ 3টা এলিল মানে 3 এলিলছে আমাক বেলেগ কম্বিনেশ্যনত 6টা ডিফাৰেণ্ট জিনোটাইপ দেখাব পাৰে বাট আমাৰ ফিনোটাইপ কেইটা দেখা পাওঁ হাউ মেনি ফিনোটাইপ তুমি কোৱাচোন ফিনোটাইপ কেইটা দেখা পালা অকল 4টা ছাৰ অনলি 4 ইন নাম্বাৰ্ছ য়েছ অৰ নো আমি 4 ফিনোটাইপে দেখা পাইছোঁ কি এ বি আৰু ও যদিও 6টা বেলেগ জিনোটাইপ বনে আমাৰ ফিনোটাইপ কিন্তু 4টাহে বনে বুজিছানে এ আৰু বিটো একে য়েছ অৰ নো অ'কে ত' এইটোৱে হ'ল কো ডমিনেন্সৰ কনচেপ্ট এতিয়া ইয়াৰ লগতে মই আৰু এটা সৰুকৈ তোমালোকক এটা কনচেপ্ট লিংক লগাই দিওঁ আমাৰ হৈ গ'ল কাম খতম এইখন টেবুলখন তোমালোকক খালি দিছে মই এক্সপ্লেইন কৰা বস্তুখিনিয়ে মই যদি কওঁ চোৱা এলিল আই এ মিলি আই এ হয় ব্লাড গ্ৰুপ এ হ'ব আই বি মিলি আই বি হ'ব ব্লাড গ্ৰুপ এ বি হ'ব স্মল আই মিলি পেলাই আই হ'ব জিনোটাইপ আৰু এইটোৱে যিহেতু এটো ডমিনেণ্ট এ গ্ৰুপ ব্লাড গ্ৰুপ হ'ব আই বি এইটো একে বস্তু স্মল আই যেতিয়া থাকে এহঁতৰ ওপৰত একো এণ্টিজেন নাই ব্লাড গ্ৰুপ ও হ'ব অ'কে চ' এইটো কনচেপ্টটো বুজিলোঁ এতিয়া সৰু এটা লাষ্ট কথা বুজাই দিওঁ যে এনেকুৱা নহয় যে এটা জিনে সদায় এটা কেৰেক্টাৰহে কণ্ট্ৰল কৰিব কনচেপ্টটো বুজিছানে মই কি কৈছোঁ এনেকুৱা এইটো এটা এলিল মানে মেণ্ডেলৰ কথাখিনিতকৈ অলপ সুকীয়া দেই মেণ্ডেলে কি কৈছিলে এটা জিনৰ দুটা এলিল হ'ব পাৰে এটা জিনে এটা কেৰেক্টাৰহে কণ্ট্ৰল কৰে এইটো হিচাপ কৰি মেণ্ডেলে গোটেই এক্সপেৰিমেণ্টবিলাক কৰিছিলে আৰু মেণ্ডেল ৱাজ ভেৰি লাকি ইন চুজিং দ্য কেৰেক্টাৰ মেণ্ডেল বহুত লাকি আছিলে কেৰেক্টাৰবিলাক চুজ কৰোঁতে কিন্তু
কিয় লাকি আছিলে মই পিছতকে কম যেতিয়া আমি ক্ৰমোজোমেল বেচিছ অফ ইনহেৰিটেন্স পঢ়িম লিংকেজ ৰিকম্বিনেশ্যনৰ কথা পঢ়িম মই লাহে লাহে পঢ়ম এতিয়া ভয় খাব নালাগে এইখিনি কথা পাতিম আমি কিন্তু আমি এতিয়া এনেকুৱা পাইছো যে মেণ্ডেলৰ এতিয়ালৈকে মেণ্ডেলৰ কথাখিনি যেতিয়া আমি পঢ়ি আছিলো মেণ্ডেলৰ কথাখিনিত কি আছিলে আমি এটা বস্তু ক্লিয়াৰ কৰিছো মেণ্ডেলৰ কথাখিনিৰ পৰা আমি মেণ্ডেলিজমৰ পৰা আমি কি পাই আছো কথাখিনিত যে মেণ্ডেলিজমৰ কনচেপ্টত আমি কি পাই আছো যে এটা জিনে ওৱান জিন always control one character. Of course, এটা জিনৰ দুটা এলিজ হ'ব পাৰে no problem. Yes, এটা জিনৰ দুটা এলিজ হ'ব পাৰে মই ব্ৰেকেটতে টু এলিজ বুলি দেখাই দিছো মানে দুটা এলিজ মিলি যিকোনো এটা ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে হাইট বা ফ্লাৱাৰ কালাৰ যিমান এটা জিনেহে কৰি আছে কিন্তু yes কিন্তু এনেকুৱাও কিছুমান কনসেপ্ট পিছলে আমি চাম এতিয়া মই এটা এক্সাম্পল তোমালোকক শিকামে য'ত নেকি আমি পাইছো এটা জিনে ওৱান জিনে কি কয় more than one character control কৰে more than one character control কৰে এটো এটা বেলেগ সুকিয়া বস্তু নহয় না one character control কৰে for example ইয়াতে তোমালোকৰ example দিও মই gene for starch grain gene for starch synthesis in pea gene for starch synthesis in pea plant মটৰ মাহৰ প্লান্টৰ যোনটো starch synthesisৰ জিন থাকে এই জিনটোৱে দুটা বেলেগ বেলেগ ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে কেনেকৈ চাবা দেই আমি যদি starch synthesisৰ জিনটো চাওঁ starch synthesisৰ জিনটো চাওঁ starch synthesisৰ যদি জিনটোৰ কথা পাতো এই জিনটোৰ দুটা এলিল থাকে ক্যাপিটেল বি এন্ড স্মল বি এতিয়া চোৱা হোমোজাইগাছ যেতিয়া ক্যাপিটেল বি থাকে তেতিয়া ধুনিয়া starch গ্ৰেইন বিলাক বনে ধুনিয়া স্টাৰ মানে সিডৰ যোনটো শেপ থাকে সিডৰ শেপটো ৰাউন্ড হ'ব সিডৰ শেপটো ৰাউন্ড হ'ব শেপ ৰাউন্ড কিহৰ শেপ ৰাউন্ড স্যাৰ আপুনি ভালকে লিখাই দিয়ক সিড শেপ ৰাউন্ড হ'ব যদি ক্যাপিটেল বি কন্ডিশন থাকে ওকে মানে হোমোজাইগাছ কন্ডিশন ডমিনেন্ট এলিল হিচাপে থাকে ক্যাপিটেল বি টো তেতিয়া সিড শেপ ৰাউন্ড হ'ব আৰু ইয়াৰ ভিতৰত যোনবিলাক স্টাৰ্চ গ্ৰেইনছ বনি থাকে স্টাৰ্চ গ্ৰেইনছ এবিলাক ডাঙৰ ডাঙৰ হ'ব স্টাৰ্চ গ্ৰেইনছ আৰ লাৰ্জাৰ starch grains are larger in size ebla ki what are these are starch grains starch synthesis mane starch grains larger in size ঠিক আছে কি আছে যেতে small b থাকে তেতে কি হ'ব আমাৰ যোনটো sheet shape থাকে হেতু এনেকুৱা ধৰণৰ হ'ব wrinkle হ'ব আৰু starch grains বিলাকো সৰু সাইজৰ হ'ব তো starch grains বিলাক small হ'ব আৰু আমাৰ seed shape টো কেনেকুৱা হ'ব seed shape টো wrinkle হ'ব বুইছা না ঠিক আছে স্যার এটা বুজিলো যে ক্যাপিটাল বি এটা মানে এটা জিনে starch grain-এ তোমালোকৰ দুটা কন্ট্ৰোল কৰি আছে এটা seed shape শেপৰ ওপৰত খেলি আছে শেপটো কন্ট্ৰোল কৰি আছে জিনটো এটাই starch grain-ৰে জিন হয় starch synthesis-ৰ জিনটো হয় yes কিন্তু ই দুটা ক্যাৰেক্টাৰ কন্ট্ৰোল কৰি আছে না শেপটো কন্ট্ৰোল কৰি আছে আৰু তোমাৰ starch synthesis starch grain-ৰ যোনটো সাইজ আছে starch grain-ৰ সাইজটো কন্ট্ৰোল কৰি আছে আৰু seed shape-ও কন্ট্ৰোল কৰি আছে দুটা এটা জিনে দুটা ক্যাৰেক্টাৰ কন্ট্ৰোল কৰি আছে yes এতিয়া চোৱা আমি যদি ক্যাপিটেল বি হিচাপে চাওঁ তেতিয়া ই ডমিনেন্ট হিচাপে কাম কৰে আৰু দুইটা ডাঙৰ হয় যেতিয়া স্মল বি চাওঁ তেতিয়া দুইটা বস্তুৱে অলপ ভাল নহয় starch grain-ও সৰু আৰু seed shape-টো wrinkle but third condition capital B for example যেতিয়া আমি capital B small b পাওঁ তেতিয়া আমি নিয়ম মতে কি পাব লাগে তুমি কোৱাচোন নিয়ম মতে কি পাব লাগে নিয়ম মতে পাব লাগে যে একচুয়ালি কি হ'ব লাগে যে শেপটো কেনেকুৱা হ'ব লাগে শেপটো হ'ব লাগে ৰাউন্ড আমি যদি চাওঁ yes শেপটো আমি ৰাউন্ড হ'ব লাগে তো ৰাউন্ড আমি শেপটো ৰাউন্ডে পাওঁ ঠিক আছে কিন্তু আমাৰ যোনটো starch grain আছে starch grain টো আমাৰ intermediate size
তো starch grain সাইজটো starch grain একেবাৰে স্মল নহয় ইন্টাৰমিডিয়েট সাইজৰ আমি ইন্টাৰমিডিয়েট starch grain পাওঁ এটা সৰুকে মই বস্তু এটা চাই লওঁ produce round seed but starch grains are of intermediate size yes এতিয়া produces round seed yes okay round seed বনাইছে আৰু ইন্টাৰমিডিয়েট সাইজৰ মানে starch grain বিলাক যত ডাঙৰ ডাঙৰ আছিলে সেইটো ইয়াত এতিয়া ইন্টাৰমিডিয়েট সাইজ আমি ধৰিব নোৱাৰো যে একচুয়ালি এই জিনটোৱে কি কি ক্যাৰেক্টাৰ কন্ট্ৰোল কৰিছে আমি দেখিবলৈ এনেকুৱা লাগে যে ক্যাপিটাল বি স্মল বি যদি হয় এটো আকৌ এটো ইয়াত ইনকমপ্লিট ডমিনেন্স দেখাই আছে ক্যাপিটাল বি as per grain size star grain size আচ্ছা মই তোমালোকক বুজাব ট্রাই কৰি আছো দেই এই কন্ডিশনটো সুকিয়া চাবা এই কন্ডিশনটো সুকিয়া কিয় সুকিয়া স্যাৰ because আমি যদি এই কন্ডিশনটো চাও as per starch grain সাইজৰ হিচাপে starch grainৰ সাইজৰ হিচাপে চাও starch grainৰ সাইজ বিলাকে ই ইন্টাৰমিডিয়েট দেখুৱাইছে মানে কি ইন্টাৰমিডিয়েট দেখুৱাইছে মানে কি আমি ক'ব লাগিব a capital B capital টো ইনকমপ্লিট ডমিনেন্স শো কৰিছে স্যাৰ ইনকমপ্লিট ডমিনেন্স শো কৰিছে কাৰণ ক্যাপিটাল বি থাকিলে ডাঙৰ ডাঙৰ বনে স্মল বি থাকিলে সৰু সৰু বনে আৰু ক্যাপিটাল বি স্মল বি যেহেতু আছে আমি ইন্টাৰমিডিয়েট ইনকমপ্লিট ডমিনেন্স পাইছো ইন্টাৰমিডিয়েট পাইছো yes কিন্তু আমি একেটা বস্তুৱে ইন কনটেক্সট ওকে আমি একেটা বস্তুৱে ক্যাপিটাল বি কনসেপ্টটো ক্যাপিটাল বি স্মল বি কনসেপ্টটো চাবা ইন কনটেক্সট অফ আমি যদি সিড শেপ হিচাপে চাও ক্যাপিটাল বি স্মল বি তেতিয়া কি হ'ব লাগিছিল এটো কিন্তু ইনকমপ্লিট ডমিনেন্স শো কৰা নাই এতিয়া কাৰণ ক্যাপিটাল বি স্মল বি হওঁতে ৰাউন্ড হৈছে ক্যাপিটাল বি থাকিলে এটো চোৱা এটো যদি এটো ক্যাপিটাল বি তো ইয়াত ডমিনেন্স শো কৰিছে এটো ডমিনেন্স শো কৰিছে কাৰণ ক্যাপিটাল বি যেহেতু আছে ক্যাপিটাল বি হোৱা কাৰণে আমাৰ সিড শেপটো কেনেকুৱা পাইছো আমি ৰাউন্ড পাইছো যেহেতু ৰাউন্ড শেপ পাইছো ৰাউন্ড শেপটো আমি কেতিয়া পাও যেতিয়া ক্যাপিটাল বি দুইটা থাকে ডমিনেন্ট হিচাপে কাম কৰে ৰাউন্ড শেপ পাও বাট ক্যাপিটাল বি স্মল বি থাকুতেও যেতিয়া ৰাউন্ড পাইছো আমি মানে এই ল অফ ডমিনেন্স শো কৰিছে একেটা বস্তুৱে তো বুজিছানে তো এটা জিনে হয়তো বহুতো ক্যাৰেক্টাৰো কন্ট্ৰোল কৰে বা একেটা জিনে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ সিচুৱেশনত বেলেগ বেলেগ টাইপৰো ল অফ ডমিনেন্স ইন্টাৰমিডিয়েট এক্সপ্ৰেশন বিলাক বেলেগ বেলেগ টাইপৰ হ'ব পাৰে তো বুজিছানে এটো একদম মেন্ডেলৰ সেইকাৰণে মেন্ডেলৰ কথাখিনি একদম চিৰ সত্য বুলি আমি মানি ল'ব নোৱাৰো কাৰণ আমি বহুতো এক্সপেৰিমেন্ট যেতিয়া বেলেগ বেলেগ প্লান্টছৰ ওপৰত বেলেগ বেলেগ অৰ্গানিজমৰ লগত পিছত ৰিপিট কৰি চাইছো জিনটো অকল এটা বস্তুৰ ওপৰতে ডিপেন্ড নকৰে জিনৰ এক্সপ্ৰেশনটো মানে মই কি কৈছো এটা ধুনিয়া এটা শব্দ কম মই জিনৰ যোনটো ফাইনেল এক্সপ্ৰেশন মানে জিনৰ কেনেকে ধৰণে জিনটোৱে নিজৰ এক্সপ্ৰেশন দেখাব হেতু আলটিমেটলি বহুত ফ্যাক্টৰৰ ওপৰত ডিপেন্ড হৈ থাকে এনভায়ৰনমেন্টাল ফ্যাক্টৰছৰ ওপৰত ডিপেন্ড হৈ থাকে কেনেকুৱা ধৰণৰ জিনোটাইপ আছে কেনেকুৱা ধৰণৰ ফিনোটাইপ আছে গুটেই বিলাক বেলেগ বেলেগ বহুতো ফ্যাক্টৰছৰ ওপৰত ডিপেন্ড হৈ পেলাইহে আমি ফাইনেল এক্সপ্ৰেশনটো পাওঁ তো সেই কাৰণে অকল আমি মেন্ডেলৰ কথাখিনি জানি থাকিলে হ'ব এতিয়া আমাৰ বেসিকৰ কাৰণে ঠিকে আছে বাট পিছলে আমি দেখা পাম যে বহুতো এনেকুৱা এক্সেপশনছ আমি সৰু সৰু দেখা পাওঁ সো আজি ক্লাসটো আমি ইমানতে এন্ড কৰিম আৰু লম্বা নকৰো বহুতো অলৰেডি লম্বা হৈ গৈছে আই হোপ যে কনসেপ্ট বিলাক তোমালোকৰ ক্লিয়াৰ হৈছে ওকে সো উই উইল meet you in the next class with dihybrid cross আমি এটা monohybrid crossৰে গুটেখিনি বুজি পালো ডেফটত হয় না আমি dihybrid cross next classত ডিটেইলছত ঠিক ওকে thank you so much meet you in the next class bye bye